প্ৰথম অপশ্যনটো লৈছোঁ ৰুট 2/√8 এইটো চেক কৰোঁ ৰুট 2 লিখিলোঁ আৰু তলত 4 × 2 লিখিব পাৰোঁ ওপৰত ৰুট 2 লিখিলোঁ ডিভাইডেড বাই ৰুট 4 × ৰুট 2 লিখিলোঁ হ'ল ৰুট 2 কেঞ্চেল গ'ল 1/√4 থাকিল ৰুট 4 মানে কিমান ৰুট 4 মানে হ'ল 2 মনত ৰাখিবা ঠিক আছে ছেকেণ্ড কুৱেশ্যনটো চোৱা ৰুট 3/3√5 হ'ল এইটো কেনেদৰে কৰিব পাৰোঁ ৰুট 3/3√5 আমি যেতিয়া কুৱেশ্যন এটা ছল্ভ কৰোঁ তলত আমাৰ কেতিয়াও ৰুট অভাৰ সংখ্যা থাকিব নালাগে এতিয়া ৰুট অভাৰ সংখ্যাটো আঁতৰাবৰ কাৰণে আমি তলত কি কৰিব লাগিব ৰুট 5ৰে পূৰণ কৰিব লাগিব তলত কৰিলেও নহ'ব ওপৰতো কৰিব লাগিব তেতিয়া কেঞ্চেল যাই পেলাই 1 থাকিব তেতিয়া আকৌ আমি ৰুট 3/3√5 পাম ঠিক আছে এতিয়া পূৰণ কৰি দিয়া ৰুট 3 × √5 কিমান হ'ব ৰুট 3 × √5 আৰু তলত কিমান থাকিব 3 × √5 হোল স্কোৱাৰ ৰুট 5 হোল স্কোৱাৰ মানে 5 স্কোৱাৰ ৰুট অভাৰ কেঞ্চেল হ'ল ৰুট 3 × √5 কিমান হ'ব ৰুট 15 ডিভাইডেড বাই তলত কিমান হ'ব 15 আৰু একো কৰিব নোৱাৰোঁ হ'ল 3 নম্বৰ অপশ্যনটো চোৱা ৰুট 5/√20 এইটো কেনেদৰে কৰিম ৰুট 5 ডিভাইডেড বাই ৰুট 5 × 4 কৰিব পাৰোঁ হ'ল তাৰপিছত কি লিখিব পাৰোঁ ৰুট 5 ডিভাইডেড বাই ৰুট 5 × ৰুট 4 লিখিব পাৰোঁ হয় ৰুট 5 কেঞ্চেল গ'ল কিমান থাকিল 1/√4 এইটো নিচিনা হ'ল ৰুট 4 মানে কিমান হ'ল 1/2 আৰু লাষ্টটো চোৱা ৰুট 63 ডিভাইডেড বাই 7 এইটো কেনেদৰে কৰিম ওপৰত কি লিখিব পাৰোঁ 7 × 9 ডিভাইডেড বাই 7 হ'ল ওপৰত কি লিখিব পাৰোঁ ৰুট 7 × ৰুট 9 ডিভাইডেড বাই 7 এতিয়াৰ পৰা কি কৰিব পাৰোঁ ৰুট 7 তলৰ ৰুট 7 আছিল ৰুট 7 কেঞ্চেল গ'ল কিমান থাকিল তোমালোকৰ কিমান থাকিল ৰুট 9 মানে কিমান 3 এইটো এটা পৰিমেয় সংখ্যা হয় এইটো কি পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক আমি p/q আহি লিখিব পাৰোঁ আৰু কণ্ডিশ্যনটো ছেটিছফাই হৈছে q নট ইকুৱেল টু 0 হ'ল এইটো এটা পৰিমেয় সংখ্যা p/q আহি লিখিব পাৰোঁ আৰু কণ্ডিশ্যনটো ছেটিছফাই হৈছে তলৰ qটো 0 নহয় মানে হৰটো 0 নহয় আৰু এইটো p/q আহি লিখিব পাৰোঁ হয় নহয় কেনেদৰে লিখিম 3/1 হ'ল য'ত কণ্ডিশ্যনটো ফুলফিল হৈ আছে q নট ইকুৱেল টু 0 আৰু এইটো সংখ্যা যিহেতু ৰুট অভাৰ আছে সেইটো কাৰণে এইটো পৰিমেয় সংখ্যা নহয় মানে কি সংখ্যা অপৰিমেয় সংখ্যা হ'ল ইজি কুৱেশ্যন আছিল আশা কৰিছোঁ